এক নম্বৰ ঘৰামাৰা প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন কৰা যিসকল ব্যক্তি বা সভাপতি সদস্য সম্পাদক তথা সদস্যা চবকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। ইয়াৰ আগতে মই লাই সূতাৰ বিষয়ে দুআষাৰ ক'বলৈ ইচ্ছা কৰিছোঁ। লাই সূতা আমি কিয় পুতিলোঁ, কি কাৰণত আমাক লাই সূতা লাগে। যিকোনো ধৰ্মীয় কাৰ্য অথবা সামাজিক পুণ্যশীল কৰ্ম কৰিবলৈ যাওঁতে আমি লাই সূতাৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হওঁ। আজিৰ পৰা আমি প্ৰতিজ্ঞাবদ্ধ হ'লোঁ যে যি কৰ্ম আমি হাতত লৈছোঁ বা কৰিবলৈ ওলাইছোঁ তাক আমি সম্পূৰ্ণ হাতে কামে নিয়াৰিকৈ লগা আৰু প্ৰাণ দি লগা। লাই সূতাত থাকিব কি, ইয়াত থাকে সত্য, শান্তি, প্ৰেম আৰু ঐক্য। আমি যি কৰিম সঁচা কৰ্মই কৰিম, সত্য কৰ্মই কৰিম আৰু ইয়াক আমি এইদৰে কৰিম, শান্তিৰে কৰিম, কাৰো শান্তি আমি ভংগ নকৰোঁ। এক নং ঘৰামাৰা প্ৰাথমিক বিদ্যালয়ৰ যি শতবৰ্ষ অনুষ্ঠানৰ আজি লাই সূতা স্থাপন হ'ল। লাই সূতা স্থাপন অনুষ্ঠানত উপস্থিত থকা ঘৰামাৰা গাঁৱৰ মোৰ জ্যেষ্ঠ ব্যক্তি উমান ৰাভাকে প্ৰমুখ কৰি শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল। ঘৰামাৰা গাঁওখন এখন পিছপৰা গাঁও। 100 বছৰ আগত যে ইয়াত এখন স্কুল লাগে এই কথাখিনি যে তেওঁলোকে অনুধাৱন কৰিব পাৰিছিল, সেইসকল মহান ব্যক্তিলৈ মই আমাৰ মাজত যিহেতু তেওঁলোক আজি উপস্থিত নাই, তেখেতসকললৈ প্ৰথমে শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু মই কামনা কৰিছোঁ যি উদ্দেশ্যত এই শতবৰ্ষ অনুষ্ঠানখন আয়োজন কৰিছে এই অনুষ্ঠানখন সাফল্যমণ্ডিত হওক। আৰু আজি আমি দেখিবলৈ পাইছোঁ এই অঞ্চলৰ প্ৰতিখন সমাজৰ ইয়াত ৰাইজৰ আমি উপস্থিতি আমি দেখিবলৈ পাইছোঁ। এইটোৱে আমি আশা কৰিছোঁ। আজি 7 তাৰিখৰ দিনা আমাৰ 1 নম্বৰ ঘৰামাৰা প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী লাই সূতা স্থাপন হ'ল। গতিকে আজি লাই সূতাৰ তলত এই আমাৰ অঞ্চলস্থ ৰাইজৰ উপস্থিতি মই ধন্য মানিছোঁ, কাৰণ আমাৰ এই ৰাইজৰ একতা সঁচাকৈ মানিব লগা। কাৰণ আমি ৰাইজে একতা হৈ থাকিলে আমি সদায় এনেকুৱা উদযাপনবিলাক আমি আটাই লগ লাগিলে নিশ্চয় কম হেৰিতে মানে পালন কৰিব পাৰিম। আৰু মোৰ দৃঢ় বিশ্বাস আমাৰ এই ৰাইজৰ শান্তি শৃংখলা বজাই ৰাখি সদায় একতাভাৱে যুদ্ধংদিহী প্ৰচেষ্টাৰে এই কাম কাজবিলাকত আগবঢ়াই যাব বুলি মোৰ আশা।